ল'ব লাগিছে লোৱা নাই যি ধৰণৰ ৰাইজৰ মাজত দায়িত্ব ল'ব লাগিছে দায়িত্ব লোৱা নাই আজি এইকেইটা দিনৰ ভিতৰত তেওঁলোকৰ কথা সুৰ সলনি হৈছে এতিয়া জুবিন দাক ন্যায় দিয়াতকৈ তেওঁলোকৰ উদ্দেশ্য হৈছে শ্যামকানু মহন্তক কেনেকৈ আমি বচাব পাৰোঁ মুখ্যমন্ত্ৰীৰ উদ্দেশ্য হৈছে যে এই গোটেই তদন্তটো কেনেদৰে দুৰ্বল কৰা যায় এই গোটেই তদন্তৰ ভিতৰত কেনেদৰে বিসংগতি সৃষ্টি কৰা যায় যাৰ সুবিধা শ্যামকানু মহন্ত ল'ব পাৰে আৰু সেইকাৰণে আমি জানিবলৈ বিচাৰোঁ জুবিন দাৰ মৃত্যু কেনেকৈ হ'ল আৰু মুখ্যমন্ত্ৰীয়ে নিজৰ SIT যোগেদি আমাক নৈতিকতা শিক্ষা দি আছে আমাক চৰিত্ৰৰ ওপৰত আমাক প্ৰমাণ দি আছে গৰু চুৰ থকা দলৰ পৰা অসমৰ ৰাইজে নৈতিকতা আৰু চৰিত্ৰ প্ৰমাণ নিবিচাৰে ৰাইজে অনুৰাগীসকলে এটাই কথা বিচাৰে যে জুবিন গাৰ্গৰ তদন্ত কিমান দিনৰ ভিতৰত অসম চৰকাৰে সামৰিব তেওঁলোকে এক বছৰ বছৰে মাহে কান্দিব যিদৰে ইমান মাহ পাৰ হৈ গ'ল SIT গঠন হ'ল জোনমণি ৰাভাৰ মৃত্যু কেনেকৈ হ'ল আমি আজিলৈকে গম পোৱা নাই সেইদৰে এইখন SIT কি মাহে চলি থাকিব নে এই SIT কিবা সীমা মুখ্যমন্ত্ৰী বান্ধিব এই কথা অনুৰাগীসকল অসমৰ ৰাইজে জানিবলৈ বিচাৰে এটা সীমা এটা বান্ধি দিয়ক কোন মাহ যিহেতু তেওঁ মাহৰ 10 তাৰিখটো খুব ভাল পায় আমি তেওঁলোকক সুধিবলৈ বিচাৰোঁ যে কোন মাহৰ 10 তাৰিখৰ ভিতৰত জুবিন গাৰ্গৰ SIT তদন্তবোৰ তেওঁলোকে সামৰিবলৈ বিচাৰে নে জোনমণি ৰাভাৰ দৰে বছৰ পাৰ হৈ যাব আমি গমে নাপাম সেইকাৰণে তেওঁলোকৰ কথাৰ পৰা এনেকৈ যে লাগিছে যে যিহেতু মুখ্যমন্ত্ৰী শ্যামকানু মহন্ত আৰু গোটেই শ্যামকানু মহন্ত ঘৰৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা মধুৰ সম্পৰ্ক সেইকাৰণে জুবিন গাৰ্গক ন্যায় দিয়াৰ উদ্দেশ্য নহয় তেওঁ সংকল্প হৈছে শ্যামকানু মহন্তক বচোৱা সেইকাৰণে আজি আমি সকলোৱে ওলাই আহিছোঁ আৰু আজি আমি ন্যায় বিচাৰিবলৈ এটা মন শিক্ষা সমদলত ভাগ ল'বলৈ আৰম্ভ কৰিছোঁ যাৰ ফলত আমাৰ দাবী স্পষ্ট জুবিন গাৰ্গক ন্যায় দিয়ক জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু আপোনালোকে চাওক শ্যামকানু মহন্ত আছে এটা CID কাষ্টেডি আৰু জুবিন গাৰ্গৰ অনুৰাগী জুবিন গাৰ্গৰ বন্ধু অজয় ফুকন ভিক্টৰ দাস এই দুজনৰ ওপৰত NSA লগাই জেলত পঠাই দিছে যিসকল জুবিন গাৰ্গৰ অনুৰাগী যিসকল জুবিন গাৰ্গৰ সতীৰ্থ যিসকল জুবিন গাৰ্গৰ বাবে ন্যায়ৰ কাৰণে আন্দোলন কৰিলে তেওঁলোকৰ ওপৰত NSA কেছ জাপি আজি জেললৈ পঠাই দিছে আৰু শ্যামকানু মহন্তক জেলৰ পৰা কেনেকৈ বচাব পাৰে সেই সংকল্প সেই কৌশল আজি মুখ্যমন্ত্ৰী ল'বলৈ আৰম্ভ কৰিছে সেইকাৰণে আমি এই মুহূৰ্তত গৰিমা শইকীয়া বাইদেউৰ লগত আছোঁ আমি এই মুহূৰ্তত আমি বৰঠাকুৰ বাইদেউৰ লগত আছোঁ আৰু অসমৰ ভিতৰত যিমানবোৰ জুবিন গাৰ্গ অনুৰাগীসকল আছে সেয়া কংগ্ৰেছ হওক অগপ হওক বিজেপি হওক যিয়ে হওক আমি এই সময়ত আমি চিন্তা কৰা নাই আপোনালোকে জুবিন গাৰ্গৰ অনুৰাগী আমি আপোনালোকৰ সতীৰ্থ আপোনালোকক যিকোনো দলৰ হওক কিন্তু আপোনালোকৰ দাবী হ'ল ন্যায় আমাৰো একে দাবী আমি আপোনালোকৰ লগত সেইকাৰণে কোনো দল
কোনো চিম্বল নাই, কোনো আমাৰ হাতৰ চিনানি নাই। এয়া হ'ল আজি দলৰ ওপৰত, ৰাজনীতিৰ ওপৰত আমি সকলোৱে কয় অসমৰ এগৰাকী মহান শিল্পী, ৰহস্যজনক শিল্পী হ'ল তেখেতৰ ন্যায় দাবী আমি ওলাই আহিছোঁ আৰু এই দাবীটো আগন্তুক দিনত চলি থাকিব। এইখিনি কথা কৈ মই নিজৰ চমু দিয়াৰ সামৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।